ধুবুৰী গৌৰীপুৰত চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ বহিৰাগত বনিয়াৰ বিৰুদ্ধে। ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ ব্যক্তিগত পপুলাৰ হস্পিটেলত চিকিৎসাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তথ্য অনুসৰি গৌৰীপুৰ থানাৰ অন্তৰ্গত বালাজনত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে বিষ্ণু ৰায় নামৰ এজন ব্যক্তি আহত হয়। আহত ব্যক্তিগৰাকীক ততাতৈয়াকৈ গৌৰীপুৰৰ বেপাৰী পট্টিৰ পপুলাৰ হস্পিটেলত ভৰ্তি কৰে। ভৰ্তি কৰাৰ সময়তে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ব্যক্তিগৰাকী চিকিৎসাৰ খৰচ 20,000 পৰা 22,000 হ'ব বুলি জানিব দিয়ে। কিন্তু পিছদিনা ৰোগীগৰাকীৰ আত্মীয় ৰোগীজনৰ বিষয়ে জানিবলৈ বিচৰাত চিকিৎসকে ৰোগীগৰাকী বচাৰ কোনো সম্ভাৱনা নাই বুলি কৈ অন্য হস্পিটেলত লৈ যাব দিয়ে। লগে লগে ৰোগীৰ আত্মীয় কেছ কাউণ্টাৰত বিল কিমান হৈছে সোধাত হস্পিটেল কৰ্তৃপক্ষই 65,000 হৈছে বুলি কোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰোগীৰ আত্মীয় অভিযোগ উত্থাপিত কৰে যে হস্পিটেল কৰ্তৃপক্ষই সাধাৰণ ৰাইজক চিকিৎসা প্ৰদান কৰাৰ নামত লুণ্ঠন কৰি আছে। বহিৰাগত বনিয়া জিতেন্দ্ৰ বাদ্ৰাৰ মালিকাধীন এই পপুলাৰ হস্পিটেলখনত ইয়াৰ আগতেও বহু অভিযোগ উত্থাপিত হৈছিল যদিও জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে ৰাইজে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তক এইখন ব্যক্তিগত হস্পিটেলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। অভিযোগ মানে কি দাদা, মানে কালি আমি পেচেণ্টটো লৈ আহিলোঁ। তো ইহঁতে কি ক'লে যে আমি সুধিছোঁ তাৰ আগতে, যিহেতু আমাৰ ফাইনেন্স কণ্ডিশ্যন ভাল নহয়, বহুত দুখীয়া মানুহ, তো আমি সুধিছোঁ যে অনুমানিক কিমান টকা যাব, এনে এটা অনুমান ল'বৰ কাৰণে। তো ডক্টৰে কৈছে আমাৰ 7,000 টকা হেৰি হ'ব, ICU চাৰ্জ হ'ব ৰুমৰ, আৰু কিবা কয় মেডিচিন চেডিচিন চব মিলাই ধৰক 20-22-25,000 ভিতৰত মানে এনেকৈ আহিব আৰু পাৰ নাইট, মানে এদিনত পাৰ ডে, মানে পাৰ ডে, অৰ্থাৎ পাৰ ডে মানে কি এইটো 24 আৱাৰ্ছ বুজা ন, পাৰ ডে। তো এতিয়া আজি ৰাতিপুৱা চান্স নাই, ই মানে নাবাচে। তোমালোকে এটা কাম কৰা, বাহিৰত লৈ যাব বিচৰা যদি যোৱা। তো মই কৈছোঁ ছাৰ বাহিৰত লৈ যায় কি আমাৰ ৰোগীজনে বাচিব নেকি? কয় এইটো গেৰাণ্টি নাই, তহঁতে এটা কাম কৰা, ৰোগী নাবাচে তহঁতে ধুবুৰী মেডিকেল নহ'লে বৰপেটা মেডিকেল লৈ যোৱা, তাতে একেবাৰে হেৰি পষ্টমৰ্টেমৰ কামটো ফিনিছ হৈ যাব। তো তাৰপিছত মই গাৰ্জিয়ান মোৰ হেৰি আছিল আৰু নিজৰ মানুহ আছিল, তাৰ মিছেছ আছিল, তাৰ ল'ৰা আছিল, তাৰ হেৰি আছিল, তাৰ ঘৈণীয়েকৰ ডাঙৰ ভাই আছিল, তাক মই লৈ গ'লোঁ। লৈ যাই তাৰ লগত ডক্টৰৰ লগত পূৰা কথাটো কনফাৰ্ম কৰি জনাই দিলোঁ মই যে এনেকুৱা কথা। এতিয়া বিলৰ কথাটো আহিল, তো আমি সুধিলোঁ ৰিচিপশ্যনত গৈ বিলৰ কথাটো সুধিলোঁ যে বিলটো আমাৰ কিমান আহিল। এতিয়া আমি ৰোগীজনক লৈ ইয়াৰ পৰা যদি লৈ যাওঁ পইচাটোতো ক্লিয়াৰ কৰিব লাগে। তো এতিয়া বিলৰ কথা সিহঁতে হিচাপ দিলে 50,000 এটা ৰাউণ্ড ফিগাৰ কৈছে। 50,000 তাতকৈ 1 টকা কমো নহয় বেছিও নহয়। এক্টিভিটিজ চাৰ্জ এইটো আৰু মেডিচিনত কৈছে কিমান 15,000 কিমান বা 15,000 চামথিং এনেকুৱা কৈছে। তো আমাৰতো মাথা কাম নকৰে। এতিয়া আমি কৈ আছোঁ আপোনালোকে কালি কিয় কোৱা নাছিলে ইমান টকা হ'ব বুলি। এতিয়া 2,000-4,000 নহয় 5,000 কম বেছি হ'ব। আৰু আমাৰ পেচেণ্টটো এতিয়া আছেনে নাই সেইটো নকয়, 5,000 কম বেছি হ'ব, কিন্তু ইমান টকাটো কম বেছি হ'ব নোৱাৰে, ইমান ডিফাৰেঞ্চ হ'ব নোৱাৰে। আৰু কৈ আছে এতিয়া কয় আমি চুগাৰ টেষ্ট কৰিছোঁ আৰু কিবা কিবি। মই কৈছোঁ আপোনালোকে যি টেষ্ট কৰিব চব আমাক অন্ততঃ আমি কিয় আমি আননোন থাকিব নালাগে না। আমি যিহেতু পেচেণ্টৰ হেৰি গাৰ্জিয়ান, আমিতো নন থাকিব লাগে ন, বস্তুটোৰ বিষয়ে আমাৰ জানিব লাগিব। আমাক কৈহে তোমালোকে টেষ্টবিলাক কৰিবা, আৰু আমাক দৰকাৰ হ'লে কিবা কাগজত লিখি জনাব লাগিব যে এইবিলাক টেষ্ট কৰিব লাগিব, ইমান চাৰ্জ কৰিব। এইবিলাক কালি একোৱে কোৱা নাছিল যেতিয়া ফাৰ্ষ্ট টাইম হেৰি হোৱা মানে কিবা এডমিট কৰিছিল। এইটো এক্সিডেণ্ট পেচেণ্ট আছিল, বাইকেদি এক্সিডেণ্ট হৈছিল। তাৰপিছত কি হ'ল, কালি কৈছিল এতিয়া লিখা আছে আপোনাৰ কি ডক্টৰজনৰ নাম মনেন্দ্ৰ কুমাৰ নে কি আছিল চেতিয়া, এই বাহিৰৰ পৰা আহিব। কালি কৈছিল তোমালোকে ঠিক সময়ত আহিছা, ৰোগী আহিব কি ডক্টৰ আহিব, ডক্টৰ আহিব, ডক্টৰ 8-8:30 মানত আৰ্লি মৰ্ণিঙত আহি পাব, চিন্তা নকৰিবা, ঠিক সময়ত আহি পাইছা, কোনো চিন্তা নাই, ন' চিন্তা। এতিয়া সিহঁতে কি কৰিব লগা আছে যিখিনি কৰিলে, আৰু পইচাৰ কেইটা কিন্তু আমি আগতে কণ্টেক্ট কৰিছোঁ এডমিট হোৱাৰ আগতে। যি কৈছোঁ মই আপোনালোকক যি ক'লোঁ মই একদম ছেইম কাহিনী কৈছিল কালি। এতিয়া আজি 8টা বাজি গ'ল, মই গ'লোঁ, ডক্টৰে কি হ'ল আহিলে নাই, আমাৰ এই চেতিয়া ছাৰ আহিবনে নাই, কয় আহিব অলপ সময় ল'ব, 10টা মানত আহিব। 10টা মানত গ'লোঁ, কয় 11টা মানত আহিব, এতিয়ালৈকে আহিব নাই। কালি যিজন ডক্টৰে আছিল ইমাৰ্জেঞ্চি ডক্টৰ ট্ৰিটমেণ্ট কৰিছিল সেইজন ডক্টৰে আজিলৈকে আছে, আৰু সেইজন ডক্টৰে মোক এনেকৈ কৈছিল। অভিযোগ এতিয়া পইচাটো কেনেকৈ বাঢ়িলে আমাক কৈছিলে যে একচুৱেলি 20,000 পৰা 22,000 টকা লাগিব মানে পাৰ নাইটত। এতিয়া কেৱল পেচেণ্টটো ভালে আছেনে না আমাক এইটোও নকয়। মানে কি যে কালি যেতিয়া আমি পেচেণ্ট এডমিট কৰিলোঁ, এডমিট কৰাত কৈছে কি আমাৰ দুখীয়া মানুহ, আমি ICUত ৰাখিব পাৰিম নে নাই, সেইটো আমি প্ৰায় 10 মিনিটমান মানে আচলতে অপেক্ষাত আছিলোঁ যে আমি এতিয়া এডমিট কৰিম নে নাই। তাৰপিছত গাৰ্জিয়ানৰ আমি বুজিলোঁ, আলোচনা কৰিলোঁ, কৰাৰ পিছত কি হ'ল যে এতিয়া উপায়তো নাই, আমাৰ এডমিট কৰিব লাগিব। 3টা ডক্টৰ আছিলে তেতিয়া, ডক্টৰক সুধিলোঁ যে ছাৰ এতিয়া আমাৰ চাৰ্জ কিমান আহিব,
তেওঁলোক ক'লে যে মোটামুটি ফাৰ্ষ্টে প্ৰথম দিনতো মোটামুটি আপোনাৰ 20-22,000 এনেকুৱা লাগিব তাৰমানে মই ইয়াতে হ'বতো কমপ্লিট ছাৰ মানুহ কিন্তু দুখীয়া মানুহ ছাৰ আপুনি চাব কিন্তু মই একদম বাৰে ভালকৈ কৈছোঁ এতিয়া কি হ'ল কালি ৰাতি দিলোঁ 2টা বেলাত আজি ৰাতিপুৱা 9টাত আকৌ 2টা বেলাত দিলোঁ এতিয়া পেচেণ্ট আমাৰ ভালে আছে সেইটোও নকয় তাৰপিছত আমাক এতিয়া মাতিছে যে পেচেণ্টটো লৈ যাওক আপোনালোকে এতিয়া ক'ত লৈ যাম এতিয়া পেচেণ্টটো ভালে আছে আমাক এইটোও লাগে আৰু মেইন কথা হ'ল এখন হস্পিটেলত যে ডক্টৰবিলাক যে এই ডক্টৰবিলাক যে MBBS হয় না সেইটো আমাৰ সন্দেহ হয় সম্পূৰ্ণ বাহিৰে পোৱা হয় ডক্টৰ আৰু যিমান মেডিচিন যে মেডিচিন কোনো নন ব্ৰেণ্ড মেডিচিন কোনো ব্ৰেণ্ডে নাই এই মেডিচিনবোৰৰ এই কেনেকৈ যে খালি আলোচনা হৈছিলে স্পষ্ট 20,000 পৰা 22,000 আজি সিহঁতে খুজি আছে 65,000 এইটো কোনোমতে মানি নলয় আমি ইয়াত মানে যেতিয়ালৈকে আমাৰ পেচেণ্ট ওলাই নিদিয়ে ইয়াৰ পৰা আমি ইয়াত ধৰ্ণা আমিতো দেখোঁ যে কেতিয়াবা মৰিছে নেকি সেইটো নকয় গম না যিহেতু আমাৰ ডক্টৰ নহয় চিকিৎসাৰ নামত ইহঁতে কি লুণ্ঠন চলাই আছে চিকিৎসাৰ নামত ইহঁতে ইয়াত এটা মানে বেংক খুলিছে ইয়াত অলপ আগতে মই সময়ত এটা ডেলিভাৰী হৈছিল চিজাৰ তাৰ 80,000 90,000 টকা বিল উঠিছে আৰু এইটোত কোনো মতে মানে জানা না তোমালোকে যে এইটো গৰীব মানুহ কালি 20,000 টকা দিয়া কথা কৈছিল 20,000 আজি 65,000 টকা সিহঁতে বিল খুজি আছে এইটো কোনো মতে মানি লোৱা সম্ভৱ নহয় আৰু এইখন হস্পিটেলত মই আপোনালোক যদি মানে দিলে আয়ুক্ত মই অনুৰোধ জনাইছোঁ টকা লয় নলয় সেইটো বেলেগ ডক্টৰৰ হস্পিটেলৰ বিল কিমান আহে নাহে এইটো বেলেগ ডক্টৰে কেনেকৈ ক'ব পাৰে যে তোমালোকে পোষ্টমৰ্টম কৰাৰ কাৰণে এতিয়া পেচেণ্টটো মৰিছে না জীয়াই আছে ডক্টৰে কেনেকৈ ক'ব পাৰে যে তুমি চিভিল হস্পিটেলক লৈ যোৱা যদি পেচেণ্ট পাই যদি তাক গুৱাহাটী লৈ যায় কিবা চেন্নাইত লৈ যায় বেলেগ ঠাইত লৈ যায় ডক্টৰে কেনেকৈ ক'ব পাৰে যে মেডিকেলত লৈ যায় পোষ্টমৰ্টম কৰাৰ কাৰণে ভাল হ'ব সেইটো ডক্টৰে কেনেকৈ কয় ডক্টৰৰ কোনোবা চাৰ্টিফিকেট আছে নেকি ইয়াতে যিকেইটা ডক্টৰ আছে গোটেইকেইটা ডক্টৰৰ চাৰ্টিফিকেট আছে নেকি ক'ৰ পৰা আহিছে এইটো চাৰ্টিফিকেট চাব লাগিব এইখন কোনখন চিকিৎসালয় হা গৌৰীপুৰ পপুলাৰ মেডিকেল হা ইয়াৰ আগতো এনেকুৱা হৈছে ইয়াৰ আগতে 4-5টা 10টা এনেকুৱা ঘটনা ঘটিছে ইয়াৰ আজিও এটা ঘটনা ঘটিছে তাৰ 72,000 টকা পে'মেণ্ট কৰিছে তাই মোক কৈছে ইয়াতে আছে মানুহজন 72,000 টকা পে'মেণ্ট কৰিছে কয় ডক্টৰে এতিয়া নকয় কি কৰিম নকৰিম এতিয়াও নকয় বোলে পেচেণ্টৰ কাৰণে হয় এনেকৈ হৈছেতো আজি কালি 20,000 22,000 টকা কৈছে আজিলৈকে 20,000 22,000 50,500 টকা বিল হৈছে কিহৰ কাৰণে হৈছে এইটো বিল হয় আমি এতিয়াই কৈছোঁ জিলা উপায়ুক্ত এতিয়াই আহক আমি এইটো কৈ আছোঁ এতিয়াই আহক হা হা চৰকাৰলৈ আমি কি আহ্বান যাম চৰকাৰটো চাই আছে চৰকাৰ নিজে আহ্বান দিব যে এইটো কি কৰিব লাগিব পেচেণ্টৰ কিহৰ পেচেণ্ট আছে হা এক্সিডেণ্ট পেচেণ্ট আছিল বৰ্তমান অৱস্থা কেনেকুৱা সি আছে নে নাছে এইটো ক'ব নোৱাৰে কোৱা নাই নেকি হা নাই ইয়াৰ পৰা কোৱা নাই তাৰ পে'মেণ্টটো হ'লেহে তাই ক'ব তাৰ পে'মেণ্টটো ক্লিয়াৰ হোৱাৰ পিছতে তাই ক'ব যে পেচেণ্টটো যে আছে নে না আছে তাৰপিছত ক'ব যে ছাৰ চৰি কালি কেনেকুৱা হা যেতিয়া আপোনালোকে এডমিট কৰিছিল তেতিয়া অৱস্থা তেতিয়া আছিল মানে 50-50 চান্স আছিল নোৱাৰোঁ আৰু কি হালাকুৰাৰ পৰা সাইফুল হকৰ ৰিপৰ্ট গ্লোবেল এনি 24/7